আজি আমি আহিছিলো গুৱাহাটীৰ পৰা প্ৰায় 30 কিলোমিটাৰ মান দূৰত থকা মণিকোট পাহাৰৰ ওপৰত বিৰাজমান হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ বলকচোন মন্দিৰৰ ভিতৰলৈ যাওঁ। আপুনি জানেনে হাজোৰ এই মন্দিৰ ভাগত ভগৱান বিষ্ণুক কি ৰূপত পূজা কৰা হয় আৰু এই মন্দিৰ ভাগত হিন্দু আৰু বৌদ্ধ ধৰ্ম দুয়োটাৰ বাবে কিয় ইমান পবিত্ৰ? এই মন্দিৰভাগৰ ইতিহাস বহুত পুৰণি। কোৱা হয় যে 1583 চনত ৰজা ৰঘুদেৱে এই মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰভাগত ভগৱান বিষ্ণু হয়গ্ৰীৱ অৰ্থাৎ ঘোঁৰা মূৰ থকা অৱতাৰক পূজা কৰা হয়। বৌদ্ধ ধৰ্মৰ লোকসকলৰ মতে গৌতম বুদ্ধই ইয়াতে আপোনাৰ মহাপৰিনিৰ্বাণ লাভ কৰিছিল বুলি বিশ্বাস কৰে। এই আধ্যাত্মিক পৰিৱেশটোত আহিলে মনটো সঁচাকৈ বহুত পবিত্ৰ হৈ পৰে। আপোনালোক যদি অহা নাই তেনেহ'লে নিশ্চয়কৈ এবাৰ হাজোৰ এই হয়গ্ৰীৱ মাধৱ মন্দিৰত আহিব। तू मेरी पहली डेट लगती है सो